নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আমি লৈ আহিছোঁ অৰ্থাৎ সমহীয়া পৰীক্ষাত যিখন হৈ গৈছিলে এনভাইৰনমেণ্টেল ষ্টাডিজ সেইখনৰ প্ৰশ্ন কাকতখন তোমালোকৰ কাৰণে লৈ আহিছোঁ চৰাইদেউ ডিষ্ট্ৰিক্টৰ হয় এতিয়া আমাৰ প্ৰথম কুৱেশ্যনটো কি সুধিছে সেইটো চোৱা মই অসমীয়াত তোমালোকক পঢ়ি দিছোঁ ঠিক আছে এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে তাৰপিছত অপশ্যন বিটো সুধিছে যে কোনটো গেছক গ্ৰীণ হাউচ গেছ বুলি কোৱা হয় তাৰপিছত এচিড বৰষুণ বুলিলে কি বুজা গোলকীয় উষ্ণতা বুলিলে কি বুজা পলিউশ্যন শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে ঠিক তেনেদৰে 2 নম্বৰ 25 নম্বৰ দিছে এটাত ধৰা 5 নম্বৰকৈ আছে সেউজ গৃহৰ প্ৰভাৱ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্যৰ সম্পদ অন্তঃসংৰক্ষণ আৰু বহি সংৰক্ষণ বাস্তৱ বিদ্যা বা পিৰামিড তাৰপিছত বৈদ্যুতিক আৱৰ্জনা তাৰপিছত 3 নম্বৰটো কৈছে প্ৰদূষণ বুলিলে কি বুজা বিভিন্ন ধৰণৰ প্ৰদূষণ আৰু ইয়াৰ কাৰকসমূহ ব্যাখ্যা কৰা ঠিক তেনেদৰে জৈৱ বৈচিত্ৰ্যৰ মূল্য বুলিলে কি বুজা উদাহৰণসহ জৈৱ বৈচিত্ৰ্যৰ মূল্যসমূহ ব্যাখ্যা কৰা তাৰপিছত বা অৰ বুলি দি দিছে যে খাদ্য শৃংখল আৰু খাদ্য জালৰ বিষয়ে বৰ্ণনা কৰা এইখনে আছিলে প্ৰশ্ন কাকতখন ধন্যবাদ